আগবাঢ়িছে পৰৱৰ্তী খবৰলৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সোমবাৰে গুৱাহাটীলৈ আহিব গৃহমন্ত্ৰীগৰাকী বিজেপিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ চলাব প্ৰচাৰ অভিযান সাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ উলিয়া হ'ব বিশাল ৰেলী এই বিষয়ৰ সন্দৰ্ভত জনাই যাম খুব বিশেষ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সোমবাৰে গুৱাহাটীলৈ আহিব গৃহমন্ত্ৰীগৰাকী বিজেপি প্ৰাৰ্থী বিজুলী কলিতাৰ মেধিৰ হৈ চলাব প্ৰচাৰ অভিযান সাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ উলিওৱা হ'ব বিশাল ৰোড শ্ব' জালুকবাৰী মালিগাঁও সাইকেল ফেক্টৰীৰ তিনিআলি লাল গণেশলৈ জাৰি নিষেধাজ্ঞা কেইবাটাও পথত নো ড্ৰোন জোন নো ফায়াৰ ক্ৰেকাৰ্ছ জোন ঘোষণা প্ৰশাসনৰ আৰু আমি যেহেতু জনাইছোঁ যে সমাগত দেশৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু অসমত 7 মেত অনুষ্ঠিত হ'ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন মুঠ 4টা লোকসভা সমষ্টিৰ ভিতৰত অনুষ্ঠিত কৰা হ'ব যি ভোট গণনাৰ প্ৰক্ৰিয়া আছে সেই 4টা লোকসভা সমষ্টিৰ ভিতৰত অনুষ্ঠিত কৰা হ'ব আৰু ইতিমধ্যে তৎপৰতা বৃদ্ধি হৈছে ৰাজনৈতিক দলসমূহৰ মাজত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ আৰু ইতিমধ্যে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ যি নিৰ্বাচনী প্ৰচাৰ আছে সেই নিৰ্বাচনী প্ৰচাৰসমূহ বৰ্তমান সময়ত চলি থকা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ জোৰদাৰ ৰূপত নিৰ্বাচনী প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ সোমবাৰে অৰ্থাৎ 29 এপ্ৰিলত গুৱাহাটীলৈ আহিব গৃহমন্ত্ৰীগৰাকী গুৱাহাটীৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰক্ষেপিত যিগৰাকী প্ৰাৰ্থী আছে বিজুলী কলিতা মেধি সেই বিজুলী কলিতা মেধি হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু আমি পূৰ্বতেও সদৰি কৰিছিলোঁ যে চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ উলিওৱা হ'ব গৃহমন্ত্ৰীগৰাকী এক বিশাল ৰোড শ্ব' অৰ্থাৎ চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ যি পথছোৱা আছে সেই পথছোৱাৰ পৰা এক বিশাল ৰোড শ্ব' ওলোৱা হ'ব বুলি ইতিমধ্যে তথ্য সদৰি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সেয়েহে জালুকবাৰী মালিগাঁও চাইকেল ফেক্টৰীৰ তিনিআলিৰ পৰা লাল গণেশলৈ জাৰি কৰা হৈছে সেই পথছোৱাত কিছু নিষেধাজ্ঞা জাৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে কেইবাটাও পথত নো ড্ৰোন জোন আৰু নো ফায়াৰ ক্ৰেকাৰ্ছ জোন ঘোষণা কৰিছে জিলা প্ৰশাসনে অৰ্থাৎ গুৱাহাটী কামৰূপ জিলা প্ৰশাসনে সেই পথছোৱাত কেইবাটাও নো ড্ৰোন জোন আৰু নো ফায়াৰ ক্ৰেকাৰ্ছ জোন বুলি ইতিমধ্যে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে যিহেতু তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী অহাৰ বাবে ইতিমধ্যে সম্পূৰ্ণ গুৱাহাটীত কটকটীয়া নিৰাপত্তাৰ বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে বেৰিকেডসমূহ স্থাপন কৰা হৈছে আৰক্ষী মোতায়েন কৰা দেখিবলৈ পোৱা গৈছে ৰাজপথসমূহত আৰু তাৰ সমান্তৰালকৈ এই পথছোৱা যি আছে অৰ্থাৎ যি পথছোৱাৰ মাধ্যমেদি কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে বিশাল ৰোড শ্ব' উলিয়াব সেই পথছোৱাটো ইতিমধ্যে কেইবাটাও স্থানত নো ড্ৰোন জোন আৰু নো ফায়াৰ ক্ৰেকাৰ্ছ জোন ইতিমধ্যে ঘোষণা কৰিছে জিলা প্ৰশাসনে আৰু এই ভ্ৰমণৰ সময়ছোৱাত চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ প্ৰায় 2 কিলোমিটাৰ পথত ৰোড শ্ব' কৰা হ'ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী এই ভ্ৰমণৰ পূৰ্বে গুৱাহাটী মহানগৰ জিলা দণ্ডাধীশ সুমিৰ চাটৱানে কেতবোৰ পথত নো ড্ৰোন জোন অ নো ফায়াৰ ক্ৰেকাৰ্ছ জোন আৰু নো ফ্লাই জোন হিচাপে ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু সেই অনুসৰি মহানগৰীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা জালুকবাৰী মালিগাঁও চাইকেল ফেক্টৰীৰ তিনিআলি লাল গণেশলৈ এই সমগ্ৰ পথছোৱা উক্ত ব্যৱস্থা বাহাল থাকিব বুলি ইতিমধ্যে জিলা দণ্ডাধীশগৰাকীয়ে তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি পুনৰ জনাইছোঁ যে সোমবাৰে অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অমিত শ্বাহ অহাৰ বাবে ইতিমধ্যে সমগ্ৰ গুৱাহাটীতে কটকটীয়া নিৰাপত্তাৰ বেষ্টনী গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী বিজুলী কলিতাৰ মেধি হৈ নিৰ্বাচনী প্ৰচাৰ অভিযান চলাব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আৰু চাইকেল ফেক্টৰীৰ পৰা লাল গণেশলৈ সমগ্ৰ 2 কিলোমিটাৰ পথছোৱা বিশাল ৰোড শ্ব' উলিওৱা হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছিলে আৰু তাৰ পিছতে এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী প্ৰশাসন সষ্টম হৈ পৰিছে জিলা প্ৰশাসন আৰু ইতিমধ্যে ঠায়ে ঠায়ে কেইবাটাও স্থানত নো ড্ৰোন জোন আৰু নো ফায়াৰ ক্ৰেকাৰ্ছ জোন আৰু নো ফ্লাই জোন ইতিমধ্যে ঘোষণা কৰিছে জিলা দণ্ডাধীশগৰাকীয়ে আৰু আমি পুনৰ জনাইছোঁ সেই ঠাইসমূহ হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ পৰা জালুকবাৰী মালিগাঁও চাইকেল ফেক্টৰী তিনিআলি লাল গণেশলৈ এই সমগ্ৰ পথছোৱাত উক্ত যি ব্যৱস্থা আছে অৰ্থাৎ যিসমূহ ব্যৱস্থা জিলা দণ্ডাধীশগৰাকীয়ে সদৰি কৰিছে সেই উক্ত ব্যৱস্থাসমূহ বাহাল থাকিব বুলি ইতিমধ্যে জিলা দণ্ডাধীশজনৰ ফালৰ পৰা তথ্য সদৰি কৰা দেখিবলৈ পোৱা গৈছে